কলিয়াবৰত কংগ্ৰেছ দলৰ বৃহৎ যোগদান সভা অনুষ্ঠিত। কলিয়াবৰৰ পৰা নতুনকৈ ৰূপহীহাট সমষ্টিত বৰঘুলি, ভকুৱামাৰী, গৰৈমাৰী অন্তৰ্ভুক্ত হোৱাত বিজেপি আৰু অসম গণ পৰিষদ আম আদমি পাৰ্টিৰ পৰা আহি কংগ্ৰেছ দলত 2 শতাধিক লোকে যোগদান কৰে। বৰঘুলি মণ্ডল কংগ্ৰেছে আমবাগানৰ পৰা ভকুৱামাৰীলৈকে এক বৃহৎ ৰেলী উলিয়ায়। যোগদান সভাত বিধায়ক নুৰুল হুদ্দাই কয়, অসম তথা ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষ শাসনৰ প্ৰয়োজন আছে, যাতে প্ৰেম আৰু ভাতৃত্ববোধ ঐক্যৰ লগতে সম উন্নয়ন সমবিকাশ কৰিব পাৰোঁ। 2024 চনত অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব সেয়া নিশ্চিত। নৱগঠিত বৰঘুলি পঞ্চায়ত এলেকাৰ যিসকল মানুহে এজিপি, বিজেপি, আম আদমি পাৰ্টি কৰি আছিলে, আজি সেইসকলে নিজেই কংগ্ৰেছ দলৰ প্ৰতি অভিজ্ঞতা স্বীকাৰ কৰি কংগ্ৰেছৰ নীতি নিয়ম শিৰত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আহি যোগদান কৰিছে। মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে নিশ্চিতভাৱে এই লোকসকলে বুজি পাইছে যে ভাৰতবৰ্ষত তথা অসমত এটা ধৰ্মনিৰপেক্ষ শক্তিৰ প্ৰয়োজন আছে, ধৰ্মনিৰপেক্ষ শক্তিৰ শাসনৰ প্ৰয়োজন আছে, যাতে হিংসা বৰ্জিত এই অসমখনত হিংসা নাইকিয়া কৰি প্ৰেম আৰু ভাতৃত্ব সৃষ্টি কৰি যাতে সকলো জাতি জনগোষ্ঠীৰ মানুহ, হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, যিমান জাতৰ মানুহ আছে, যিমান ভাষা ভাষীৰ মানুহ আছে, আমি যাতে সকলো ঐক্যবদ্ধভাৱে সম উন্নয়নত সম ভিতৰত সম অধিকাৰত যাতে আমি একেলগে চলিব পাৰোঁ, তাৰ কাৰণে সকলোৱে মাৰবান্দিত থিয় হৈছে যে আমাৰ কংগ্ৰেছ দলটো শক্তিশালী হ'ব লাগে আৰু কংগ্ৰেছ দলৰ চৰকাৰ আহিব লাগে। কিমান মানুহ যোগদান কৰিছে? আজি প্ৰায় কেইবা শতাধিক মানুহ আপোনালোকে দেখা পাইছে যোগদান কৰিছে। গতিকে এইটো এটা ভাল সংকেত আমাৰ দলৰ কাৰণে। গতিকে আশা কৰোঁ গোটেই অসমৰ মানুহে এই কথাবিলাক বুজি পাই আছে, কিন্তু বহুতৰে মনত ভয় শংকাত ওলাই অহা নাই। তো মই সেইসকলক মই অনুৰোধ কৰিছোঁ যে ভয় আৰু শংকাই নিজৰ অধিকাৰটো আপোনালোকে এৰি নিদিব। অধিকাৰ সাব্যস্তৰ কাৰণে ভয় শংকা বাদ দি ওলাই আহক আৰু সত্যৰ কক্ষপথত থাকি সকলোৱে কাম কৰক। সংখ্যালঘু এলেকাত কেইদৰে প্ৰভাৱ পৰিব, কি কৰিব? আজি চাওক, মই কি খাম, মই কি পিন্ধিম, আপুনি কি খাব, আপুনি কি পিন্ধিব, সেইটো আপোনাৰ আৰু মোৰ নিজৰ চইচ। আৰু এই নিজৰ চইচটো আপোনাৰ ভাৰতৰ সংবিধানে সেই অধিকাৰটো দি দিছে যে আপুনি কি খাব, কি পিন্ধিব, কি কৰিব, সেইটো আপুনি সিদ্ধান্ত কৰিব। গতিকে আপোনাৰ নিজস্ব সিদ্ধান্তৰ অধিকাৰটো সংবিধানে আপোনাক দিছে। গতিকে আপোনাৰ সিদ্ধান্তটো সৰ্ব কৰি আজি চৰকাৰে এটা সিদ্ধান্ত লৈছে। আমি কি খাম, কি পিন্ধিলে চৰকাৰৰ দায়িত্ব নহয়, চৰকাৰৰ কাম নহয়। চৰকাৰৰ কাম হ'ল উন্নয়ন, চৰকাৰৰ কাম হ'ল প্ৰগতি। দেশখনক কেনেকৈ প্ৰগতি দিশত আগুৱাই লৈ যাব, নিবনুৱা যুৱক যুৱতীক কেনেকৈ সংস্থাপন দিব, দুখীয়াসকলক কেনেকৈ সহায় কৰিব, গতিকে সেইবিলাক কাম হ'ল চৰকাৰৰ। গতিকে সেইখিনি নকৰি আজি বিদ্যালয়ৰ আমাৰ নৱপ্ৰজন্মক শিক্ষিত কৰাৰ দায়িত্ব চৰকাৰৰ। কিন্তু আজি নৱপ্ৰজন্ম শিক্ষাত যিসকল গৈছে, আজি যিসকলে কাঠ পেঞ্চিল, বহী, পেন কিনিব, সেই তাতো GST লগাই দিছে 18%। গতিকে চৰকাৰটো কোন পৰ্যায়লৈকে গৈছে? অত্যাধিক দ্ৰব্যমূল্য বৃদ্ধি হৈছে, মানুহৰ পৰা শোষণ কৰি আছে, মানুহক অত্যাচাৰ কৰি আছে, উৎপীড়ন কৰি আছে, উচ্ছেদ কৰি আছে। আজি ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰি আছে। যিসকলৰ ভূমিৰ অধিকাৰ আছে, সেইসকলক ভূমিৰ অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰি আছে। গতিকে নীৰৱে ৰাইজে এইটো সহ্য কৰি নাথাকে। গতিকে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সকলোৱে নিশ্চয় মাত মাতিব। এই ভয় শংকা দি বেছি দিন বিজেপি শাসন কৰিব নোৱাৰে। ঠাইতে দেখা গৈছে যে গোমাংসৰ দোকান বন্ধ কৰিছে, মানুহক আটক কৰিছে। সেই কথাটো যিটো অধিকাৰ, সেই অধিকাৰক আজি খৰ্ব কৰিছে। আজি কোনোবাই গোমাংস খাইছে, তেওঁ অধিকাৰ আছে, তেওঁ খাইছে, সেইকাৰণে কোনোবাই বিক্ৰী কৰিছে, সেইকাৰণে তেওঁক এৰেষ্ট কৰিব লগা হৈ গৈছে। কি অন্যায় কৰিছে? তেওঁ সংবিধান খৰ্ব কৰিছে নেকি মানুহজনে? সেই অধিকাৰটো মানুহজনক সংবিধানত দিয়াৰ কাৰণে তেওঁ কৰি আছে। গতিকে চৰকাৰ নিৰপেক্ষ হওক। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে
আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।